মিত্ৰতাৰ প্ৰস্তাৱ নৰজিল অখিললৈ ইটোৰ পিছত সিটো বাক্যবান কংগ্ৰেছৰ অখিলক লৈ প্ৰতিক্ৰিয়া সাংসদ আজমলৰো কংগ্ৰেছৰে মিত্ৰতাৰ চাউল নিজিল ৰাইজৰ দলৰ ওৱান এণ্ড অনলি বিধায়ক অখিল গগৈ মিত্ৰতাৰ কথা পাতিবলৈ গৈ কংগ্ৰেছকে উঠাই মুঠাই গালি পাৰি পুনৰ কংগ্ৰেছৰ চকুৰ কুটা হৈ পৰিছে অখিল গগৈ পিছে অখিলৰে কিয় মিত্ৰতা নৰজিল ভাঙি পাতি কলে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই সভাপতিগৰাকীক শিৱসাগৰৰ বিধায়ক হিচাপে অখিল গগৈ ডাঙৰীয়া সৌজন্যতামূলক সাক্ষাৎ কৰিলে তাৰপিছত আমাৰ দলৰ সভাপতিয়ে ক'লে বোলে মোৰো অখিলৰ সৈতে মন মিলিছে কিন্তু কি হ'ব যিজনে বন্ধুত্ব কৰিবলৈ আহিছে তেওঁই বন্ধুত্বৰ নিয়ম ৰক্ষা কৰা নাই কোঠাটোৰ পৰা ওলাই গৈয়ে কৈছে কংগ্ৰেছ এটা হেনো কিবা ডুবন্ত সূৰ্য এয়াই জানো বিচাৰ্য বিষয় যদি হয় তেনেহ'লে তৃণমূলৰ কৰ্মীসকলে মৰ্মান্তিক আঘাত পাইছে যে গণতান্ত্ৰিক ব্যৱস্থাক সন্মান কৰিব নজনাসকলৰ লগত কোনো আৰু সম্বন্ধ নহয় অখিল গগৈ কংগ্ৰেছৰ বাবে কোনো ফেক্টৰী নহয় বুলি মন্তব্য অপূৰ্ব ভট্টাচাৰ্যৰ অখিল গগৈ আচলতে আমাৰ কাৰণে কোনো বিষয়েই নহয় অখিল গগৈ নিজে নিজেহে জঁপিয়াই পৰিছেহি জ্বলি থকা জুই দেখিলে চগা আহি জাপ মাৰি পৰাৰ দৰে হৈছে কথাটো অখিল গগৈয়ে কি কয় সকলোৱে জানে বুলি কটাক্ষ সাংসদ প্ৰদ্যুৎ বৰদলৈৰো আপোনালোকে জানে অখিল গগৈ ডাঙৰীয়াই বহুত কথা কৈ থাকে কেতিয়াবা ৰাতিপুৱা এটা কয় ৰাতি বেলেগ এটা কয় আৰু তেওঁৰ কথাত কিবা মন্তব্য দিয়াৰ প্ৰয়োজন পৰস্পৰ বিৰোধী তেনেকুৱা ধৰণৰ কংগ্ৰেছক অপমান কৰিব এনেকুৱা অলাগতিয়াল কথা ক'ব এনেকুৱা ধৰণৰ বক্তব্য দিয়া ব্যক্তিৰ লগত যে সংস্ৰৱ ৰখাটো উচিত বুলি মই অন্তত নাভাবোঁ আনহাতে অখিল গগৈয়ে পূৰ্বৰ পৰাই বিৰুদ্ধাচৰণ কৰি আহিছে এআইইউডিএফৰ সুযোগ পাই আজমলে ক'লে অখিলৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈছে সেইকাৰণে যি মন যায় তাকেই কৈ আছে অখিলে সৰ্বভাৰতীয় পৰ্যায়ত নেতৃত্ব ল'ব বিচৰাটো হাস্যকৰ সি তাৰ ফ্ৰাষ্ট্ৰেশ্যন যিটো হৈছে তাৰ ভাবিছিল কমচে কম 15-20টা চিট অসমত পাব সি পোৱা নাই না পোৱাৰ কাৰণে এতিয়া ফ্ৰাষ্ট্ৰেশ্যন হৈ গৈছে ফ্ৰাষ্ট্ৰেটেড হৈ কেতিয়াবা মমতা বেনাৰ্জীৰ দৰ্জাত গৈ আছে এক মিনিট কেতিয়াবা ৰাহুল গান্ধীজীৰ দৰ্জাত গৈ আছে কেতিয়াবা আৰু ক'ত গৈ আছে মিডিয়াত আহিব লাগে কোনো না কোনো বাহানা এতিয়া কি ক'ব বোলে আজমল সাহেব বিজেপিৰ বি টিম কোনো না কোনো এটা মাত ক'লেই তো মিডিয়া দিব এইটোৰ কাৰণে সি কৈ আছে নিজৰ ফ্ৰাষ্ট্ৰেশ্যনটো দূৰ কৰি আছে গৰীব মানুহ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাজিৰঙাৰ সমীপত পুৱাই ঘটিল অথন্তৰ দিনটোৰ আৰম্ভণিতে হাতীখুলি চাহ বাগিচাত দৌৰি কাজিৰঙাৰ দাঁতিকাষৰীয়া বৰবিল মিচিংগাঁও 2 নং শিলাডুবিটো ৰাইজৰ শান্তি নহল চাওক আমাৰ এই বিশেষ প্ৰতিবেদন পুৱাই কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাত দৌৰি দিনটোৰ আৰম্ভণিতেই বাগিচাখনৰ শ্ৰমিকসকলৰ মাজত লাগিল হোৱা দোৱা চাৰিওফালে আতংক এই আতংকৰ কাৰণ হ'ল কাজিৰঙাৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড গড় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ পৰা ওলাই অহা গড়টোৱে প্ৰৱেশ কৰিছিল দাঁতিকাষৰীয়া হাতীখুলি চাহ বাগিচাত খাদ্যৰ সন্ধানত ওলাই অহা গড়টোৱে দক্ষিণৰ কাৰ্বি পাহাৰলৈ গতি কৰোঁতে ৰাজপথৰে যোৱা এখন বাহনকো প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে আৰু ইয়াৰ পিছতেই প্ৰৱেশ কৰে কাজিৰঙাৰ দাঁতিকাষৰীয়া কেইবাখনো গাঁৱত কাৰ্বি আংলঙৰ যিটো লুংডুঙীয়া যিবিলাক নলা আছে তাত ৰাতিপুৱা 7টামান বজাত এটা গড় থকাৰ কথা আমি গম পালোঁ গম পাই আমাৰ হালদিবাৰী বিট চিলডুবি পাহাৰ কেম্প হালদিবাৰী পূব কেম্পৰ সকলো ষ্টাফ একগোট হৈ গড়টোক খেদাৰ ব্যৱস্থা কৰিলোঁ লগতে হাতী দুটা লগত নিয়া হৈছিলে হাতী দুটাৰ সৈতে আমি গড়টোক যিটো জেগাত আগত আছিলে আমি সেইফালে বেক কৰাৰ চেষ্টা কৰিছিলোঁ কিন্তু গড়টো 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ফালে দৌৰ মাৰিলে ৰাস্তাত প্ৰায় আধা কিলোমিটাৰ ফ্লেগ মাৰ্চ কৰাৰ নিচিনা কৰাৰ পাছত আমি হাতী দি পুনৰ গড়টোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ফালে খেদাৰ ব্যৱস্থা কৰিলোঁ উল্লেখ্য যে বৰ্তমানেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 30% অঞ্চল বানৰ কবলত থকাত খাদ্যৰ সংকটত ভুগিছে বন্য জন্তুসমূহ ইফালে হাতীখুলি চাহ বাগিচাৰ আৱাসিক অঞ্চলত প্ৰৱেশ কৰা গড়টোক খেদিবলৈ বনৰক্ষীসকলে শূন্যলৈ কেইবাজায়ো গুলী ফুটাই যদিও বিফল হয় পিছত বন বিভাগৰ দুটা হাতীৰে গড়টোক উদ্যানৰ ভিতৰলৈ খেদি পঠিয়ায় অৱশ্যে পুৱাৰ পৰা বৰবিল মিচিংগাঁও 2 নং শিলাডুবি আদিত সন্ত্ৰাসৰ সৃষ্টি কৰে গড়টোৱে কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
কোভিডৰ তৃতীয় ঢৌৰ বাবে সম্পূৰ্ণ সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ সাজু কৰি ৰখা হৈছে ICU বেড আৰু অক্সিজেন কাজিৰঙাত এই মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কোভিডৰ তৃতীয় ঢৌ আকৌ দেশক কুবাই যাব নেকি কোভিডৰ ভয়াবহতাই পৰিসংখ্যা অনুসৰি বৰ্তমান দেশত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণত আছে যোৱা 23টা সপ্তাহৰ ভিতৰতে যোৱাটো সপ্তাহত কোভিড আক্ৰান্ত হৈ নিহতৰ সংখ্যা 3000লৈ হ্ৰাস পাইছে দেশৰ পৰিসংখ্যাৰ বিপৰীতে কেৰালাত ক্ষিপ্ৰ গতিত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ ৰাজ্যখনত যোৱা সপ্তাহতে 2,430 জন লোকৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰিছে দেওবাৰৰ দিনটোতে কেৰালাত কোভিড সংক্ৰমিত হৈছে 26,701 জন লোক কেৰালাত কোভিডৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বিপৰীতে কোভিডে সংহাৰ চলাই যোৱা মহাৰাষ্ট্ৰ উৰিষ্যাত হ্ৰাস পাইছে কোভিডৰ সংহাৰ কোভিড সংক্ৰমণৰ হ্ৰাস বৃদ্ধিৰ মাজতে বিশেষকৈ আশংকা কৰা কোভিডৰ তৃতীয় ঢৌলৈ সাৱধান হৈছে প্ৰতিখন ৰাজ্য সাজু হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগো স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ক'লে কোভিডৰ তৃতীয় ঢৌৰ আশংকা কৰি পৰ্যাপ্ত ICUৰ লগতে যথেষ্ট পৰিমাণে অক্সিজেন মজুত কৰি ৰখা হৈছে তৃতীয় ঢৌৰ মুখামুখি হ'বলৈ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুতি আছোঁ ICU পেডিয়াট্ৰিক ICU অক্সিজেন বেড সকলো ঠাইতে আমি যোগাৰ কৰিছোঁ সকলো ব্যৱস্থা আছে আমি পৰ্যাপ্ত পৰিমাণে আছে আমি হয়তো ওচৰৰ ৰাজ্যক আমি ছাপ্লাই দি আছোঁ এতিয়া একেটা সময়তে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জনালে পৰৱৰ্তী SOPৰে ৰাজ্যত আৰু অধিক শিথিল কৰা হ'ব কোভিডৰ বাবে থকা বাধ্যবাধকতা অৱশ্যে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় খোলাৰ পৰ্যায় এতিয়ালৈ অহা নাই বুলি মন্তব্য কৰিলে কেশৱ মহন্তই লগতে সকলোকে কোভিড ভেকচিনৰ চাৰ্টিফিকেট লৈহে যাতায়াত কৰিবলৈ আহ্বান জনালে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত কি সিদ্ধান্ত আমি বেছি শিথিল কৰিবলৈ চাম পৰিস্থিতিয়ে ক'ব বাকীখিনি চাওক আজিকালি চাৰ্টিফিকেটটো বেলেগত আনিব নালাগে নিজৰ মোবাইলটোতে থাকে কাৰোবাৰ মোবাইল লৈ নাই যদি তেওঁ ডাউনলোড কৰি থ'লেইতো পাই যায় গোটেইটো কাজিৰঙাৰ পৰা বিতুপন বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ড্ৰাগছ মাফিয়া ডকাইত হত্যাকাৰীৰ পাছত এইবাৰ চোৰ পলাশবাৰীত চোৰলৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হ'ল অসম আৰক্ষী মাজনিশা আৰক্ষীৰ এনকাউণ্টাৰ পলাশবাৰীত ফুটিল আৰক্ষীৰ গুলী ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা এইবাৰ কুখ্যাত চোৰলৈ লক্ষ্য কৰি আৰক্ষীয়ে চলালে গুলী পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত দখলা পাহাৰত পুৱতি নিশা প্ৰায় 3 বজাত আৰক্ষীয়ে চলাবলগীয়া হ'ল গুলী গুলীবিদ্ধ চোৰটোৰ নাম নেকিবুৰ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হয় কুখ্যাত নেকিবুৰ সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন গুলীবিদ্ধ চোৰটো উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্য নিউজ 18 অসম নৰ্থ ইষ্ট অৱশেষত তালিবানে দখল কৰিলে পঞ্জশ্বিৰ তালিবান সেনাই পৰাস্ত কৰিলে নৰ্দাৰ্ণ এলায়েন্সক পঞ্জশ্বিৰৰ গভৰ্ণৰৰ কাৰ্যালয়ৰ সন্মুখত পতাকা উৰুৱাই দখল সাব্যস্ত কৰে তালিবানে আপোনালোকলৈ প্ৰতিবেদন আগবঢ়াই গাঁও চহৰ জিলাৰ খবৰৰ পৰা মই কৃপাঞ্জলি বিদায় লৈছোঁ নমস্কাৰ অৱশেষত আফগানিস্তানৰ পঞ্জশ্বিৰত উৰিল তালিবানৰ পতাকা পঞ্জশ্বিৰৰ গভৰ্ণৰৰ কাৰ্যালয়ৰ সন্মুখত পতাকা উৰুৱাই বিজয় সাব্যস্ত কৰিলে তালিবানে দীৰ্ঘদিনৰ তুমুল সংঘৰ্ষৰ অন্তত তালিবান সেনাই পৰাস্ত কৰিলে নৰ্দাৰ্ণ এলায়েন্সক তালিবানে আকাশ মাৰ্গেৰে চলোৱা আক্ৰমণত ধ্বংস হ'ল নৰ্দাৰ্ণ এলায়েন্সৰ নেতা তথা আফগানিস্তানৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহৰ বাসগৃহ বৰ্তমান আত্মগোপন কৰি আছে কোনোমতে প্ৰাণ ৰক্ষা